পৰিসংখ্যা কিন্তু সমগ্ৰ বিশ্বতে কোভিড-19 পেচেণ্টৰ সংখ্যা দ্ৰুতগতিত বাঢ়িব ধৰিছে ভাৰতবৰ্ষয়ো 400ৰ সংখ্যা ইতিমধ্যে পাৰ কৰিছে চৰকাৰে কিছু কঠোৰ সিদ্ধান্ত লোৱাৰ প্ৰয়োজনীয়তা আহি পৰিছে আৰু খুব সম্ভৱ কিছু কঠোৰৰ পৰা কঠোৰতম সিদ্ধান্তহে আমাৰ অসমক সংক্ৰমণৰ পৰা হয়তো ৰক্ষা কৰিব পাৰিব এই গোটেই ঘটনাৰাজি সূক্ষ্মভাৱে পৰীক্ষা কৰি চোৱাৰ পিছত অসম চৰকাৰে সিদ্ধান্ত লৈছে যে অহাকালি বিয়লি সন্ধিয়া 6 বজাৰ পৰা 31 মাৰ্চ পৰ্যন্ত ৰাতি 12 বজা পৰ্যন্ত অসমখনক সম্পূৰ্ণৰূপে বন্ধ বা লকডাউন স্থিতিলৈ লৈ যোৱা হ'ব Tomorrow at 6 p.m. we will start lockdown which will continue up to 31st March continuously. During the lockdown period by এই যেটো লকডাউনৰ সময়ছোৱাত গ্ৰোসাৰী অৰ্থাৎ যাক আমি গেলামালৰ দোকান বুলি কওঁ য'ত খাদ্যবস্তু পায় আমি যাক ফাৰ্মাসিজ বুলি কওঁ আৰু পেট্ৰল ডিপো ফাৰ্মাসি পেট্ৰল ডিপো আৰু গ্ৰোসাৰী এই তিনিওটা খোলা থাকিব তাক বাদ দি সকলো ধৰণৰ দোকান পোহাৰ ব্যৱসায় বাণিজ্য অফিস কাছাৰী educational institution private government offices private offices industry যিমান বিলাক আমাৰ মনত পৰে সেই গোটেই বিলাক সম্পূৰ্ণৰূপে বন্ধ থাকিব ৰাইজ ৰাজপথলৈ ওলাই আহিব নোৱাৰিব ৰাইজ ঘৰৰ ভিতৰত থাকিব লাগিব আৰু এই আইনৰ বা এই নিৰ্দেশৰ অবমাননা কৰিলে ফাৰ্স্ট ইনষ্টেন্সত 6 মাহৰ কাৰাদণ্ড হ'ব আৰু সেকেন্ড ইনষ্টেন্সত 2 বছৰৰ কাৰাদণ্ড হ'ব under the different provision of Indian Penal Code ৰাইজৰ আমি সহযোগী